অকল মই আজি এক্সেলৰ বেছিক এক্সেল শিকাবলৈ ওলাইছোঁ। ইয়াত আমি প্ৰথমতে এক্সেলটো ওপেন কৰিবৰ কাৰণে ডেস্কটপত এই যিটো ষ্টাৰ্ট বুটন আছে ইয়াত ক্লিক কৰিছোঁ। ইয়াত ক্লিক কৰি লৈ ইয়াত মাইক্ৰ'ছফ্ট অফিচ ওপেন কৰিম। ইয়াত পাইছোঁ আমি এইটো মাইক্ৰ'ছফ্ট অফিচ। ইয়াত মাইক্ৰ'ছফ্ট এক্সেল 2007 আমি যিকোনো ভাৰ্চন লৈ ল'ব পাৰোঁ। ইয়াত ক্লিক কৰিছোঁ। এইটো বুক 1 আমাৰ এই এক্সেল শ্বীটটো ওপেন হৈছে আৰু এখন এক্সেল শ্বীটত ইয়াত টোটেল 3খন শ্বীট থাকে। শ্বীট 1, শ্বীট 2, আকৌ শ্বীট 3 আৰু ইয়াতকৈ বেছি শ্বীটৰ দৰকাৰ হ'লে ইয়াত আমি ক্লিক কৰি পেলাইও ইনচাৰ্ট ৱৰ্কশ্বীট লিখা আহিছে আৰু ইয়াত ক্লিক কৰিলে ইনচাৰ্ট হ'ব। আকৌ Shift+F11 এই শ্বৰ্টকাট কৰি পেলাই আমি Shift+F11 শ্বৰ্টকাটৰ দ্বাৰাও পেজ ইনচাৰ্ট কৰিব পাৰোঁ। তো ইয়াত আমি নাম চেঞ্জ কৰিব পাৰোঁ শ্বীটবিলাকৰ। এই যি 3খন শ্বীট আছে ইয়াত আমি যদি নাম চেঞ্জ কৰিব লগা হয় তেতিয়া ইয়াৰ ওপৰত ৰাইট ক্লিক কৰিম। ৰাইট মাউচ ক্লিক কৰি লৈ ইয়াত ৰিনেম লিখা আছে। ৰিনেমত গৈ ইয়াত আমি যি নাম লাগে, শ্বীট 1 আছে বা মই DOC লিখিলোঁ ডকুমেণ্ট, সেইটো নামটো চেঞ্জ হৈ গ'ল। ঠিক তেনেকৈ আকৌ যদি নালাগে শ্বীট 1 আমি আকৌ লিখি দিব পাৰোঁ। ৰাইট মাউচ ক্লিক কৰি পেলাই ৰিনেম, আকৌ মই SHWT শ্বীট 1 আকৌ লিখি দিলোঁ। তেনেকৈ আমি নামবিলাক চেঞ্জ কৰিব পাৰোঁ। আকৌ ইয়াতে ক্লিক কৰি পেলাই ইনচাৰ্ট কৰিব পাৰোঁ। আৰু যদি শ্বীটটো নালাগে তেতিয়া ইয়াত আমি ৰাইট মাউচ ক্লিক কৰিছোঁ। ৰাইট মাউচ ক্লিক কৰি লৈ ডিলিট। সেইটো এনেদৰে আমি এক্সেলটো ওপেন কৰি লৈ ডিফল্ট শ্বীট 3খন থাকে আৰু তাৰ বাহিৰেও আমি ইয়াত ইনচাৰ্ট কৰিব পাৰোঁ, শ্বীটবিলাক ৰিনেম কৰিব পাৰোঁ। আৰু ইয়াত চাওক, ইয়াত যিবিলাক সৰু সৰু ঘৰ হৈ আছে এইবিলাকক কোৱা হয় এটা চেল। এই চেলবিলাকৰ এইটো ওপৰত যিটো ABC এনেকৈ লিখা আছে এইবিলাক হ'ল এটা কলম। এইটো এটা কলম, A কলম, এইটো B কলম বুলি কোৱা হ'ব, C কলম, D কলম, এনেকৈ কলমবিলাকৰ নাম দিয়া আছে। আকৌ ইয়াতে এইবিলাক হ'ল পথালিকে যিবিলাক আছে এইবিলাক কোৱা হয় ৰ'। ইয়াত পথালিকে নাম্বাৰ ৱাইজ ৰ'বিলাক দিয়া আছে, ৰ'বিলাকৰ নাম্বাৰ দিয়া আছে 1, এইটো 2 ৰ', 3 এনেকৈ ৰ'বিলাকৰ নাম্বাৰ দিয়া আছে। আকৌ শ্বীটটো যদি আমি জুম কৰিব লগা হয়, জুম কৰিবৰ কাৰণে এইটো ইয়াত 100% জুম হৈ আছে, অৰ্থাৎ একচুৱেল চাইজ হৈ আছে পেজখন। জুম কৰিবৰ কাৰণে আমি ইয়াতে প্লাছত ক্লিক কৰিম। প্লাছত ক্লিক কৰি আছোঁ, এইটো শ্বীটটো জুম হৈ গৈছে এনেকৈ। আকৌ যদি নালাগে এইটো মাইনাছত আমি জুম আউট কৰি ল'ব পাৰোঁ। মাইনাছত ক্লিক কৰিছোঁ। এনেদৰে আমি জুম আউট এণ্ড ইন কৰি ল'ব পাৰোঁ শ্বীটটো। এতিয়া ওপৰত দিয়া আছে এইটো অফিচ বটন হয়। ইয়াত আমি শ্বৰ্টকাট কিবা এটা লিখাৰ পিছত ছেভ কৰিবৰ কাৰণে ইয়াত ছেভ ইয়াত কৰিব পাৰোঁ। ক্লিক কৰি পেলাই Ctrl+S লিখা আছে, Ctrl+S আমি শ্বৰ্টকাটটো Ctrl+S কৰিও ছেভ কৰিব পাৰোঁ। এতিয়া এইবিলাক আছে ইয়াতে টেব, এইবিলাক টেব বুলি কয়। যিটো ইয়াত হোম টেব লিখা আছে, হোম টেবত এইবিলাক আমাৰ টুল আছে, এইবিলাকৰ দ্বাৰা আমি কাম কৰিব পাৰোঁ। আকৌ ইয়াত আছে ইনচাৰ্ট টেব, পেজ লেআউট, ফৰ্মুলা, ডাটা, এইবিলাক এনেদৰে ইয়াত কিছুমান টেব দিয়া আছে য'ত কিছুমান টুল দিয়া আছে আৰু সেই টুলবিলাকৰ দ্বাৰা আমি কামবিলাক কৰিব পাৰোঁ। আমি যি কাম লাগে সেইটো কৰি ল'ব পাৰোঁ। এতিয়া মই ইয়াত কেইটামান নাম্বাৰ এণ্টাৰ কৰি পেলাই দেখাইছোঁ। ইয়াত ধৰা হ'ল এইটো এটা চেল, ইয়াত মই কেইটামান নাম্বাৰ লিখিছোঁ 45,
30 89 59 এনেদৰে চাৰিটা নাম্বাৰ দি দিলোঁ এই নাম্বাৰটোত ক্লিক কৰাৰ লগে লগে ইয়াত নাম্বাৰটো দেখাইছে আৰু এইটো ফালে লিখাইছে এইটো B3 এতিয়া আমাৰ ইয়াত যিবিলাক সেল আছে এই প্ৰত্যেকটা সেলৰে এটা এটা নাম আছে আৰু সেই নামটো আমি কেনেকৈ পাম যে এইটো আমি কোনটো কলমত দিছো এইটো ক্লিক কৰিছো যে ডি কলমত ক্লিক কৰিছো আৰু কিমান নম্বৰ ৰত ক্লিক কৰিছো 4 নম্বৰ ৰত গতিকে এই সেলটোৰ নাম হ'ব D4 আৰু এই নামটো ইয়াত দেখাইছে D4 ঠিক তেনেকৈ ইয়াত দিয়াৰ লগে লগে 45 টো ক্লিক কৰিছো ইয়াত এই 45 টো ক'ত লিখা আছে যে বি কলম আছে আকৌ ৰ নাম্বাৰ আছে 3 গতিকে এই সেলটোৰ নাম হ'ব B3 আমি যেতিয়া ফৰ্মুলা ইউজ কৰিব লাগিব এই ফৰ্মুলা বিলাক ইউজ কৰোতে এই সেল এড্ৰেছ বিলাক আমি ইউজ কৰিব লাগিব কৰি পেলাই আমি ফৰ্মুলা বিলাক কৰিব পাৰো আৰু ইয়াত যেতিয়া ফৰ্মুলা কৰিম এই নাম্বাৰ বিলাক ইয়াতে ফৰ্মুলা বাৰত শো হৈ থাকিব এতিয়া চাও মই ইয়াতে এই চাৰিটা নাম্বাৰৰ যোগফলটো উলিয়াম যোগফলটো উলিয়াবৰ কাৰণে ইয়াতে যেনিবা মই কি লিখিব লাগে যে যোগফল কৰাৰ কাৰণে ইয়াতে আমি সাম বুলি লিখিম সাম মানে যোগ হয় আকৌ ইয়াতে লিখিম আমি এই গোটেই কেইটা নাম্বাৰৰ ম্যাক্সিমামটো উলিয়াব লাগে তাৰ কাৰণে আমি ইয়াতে আমি শৰ্টকাট ম্যাক্স লিখিছো আকৌ মিনিমাম উলিয়াব লাগে না সৰু সংখ্যাটো উলিয়াব লাগে তাৰ কাৰণে MIN লিখিছো আৰু গোটেই কেইটাৰ এভাৰেজ উলিয়াবৰ কাৰণে এটো মই জাস্ট এই শৰ্টকাট কৰি থৈ দিছো যে এটো এভাৰেজ APE মানে এভাৰেজ এটা এই চাৰিটা সংখ্যাৰ যদি এই সাম ম্যাক্সিমাম মানে ডাঙৰ সংখ্যাটো এই চাৰিটা নাম্বাৰৰ আৰু সাম মানে হল যোগফল এই চাৰিটা নাম্বাৰৰ যোগফল মিনিমাম মানে হল এই চাৰিটা নাম্বাৰৰ যেটো সৰু সংখ্যা আছে হেতু আৰু এভাৰেজ মানে হল এই চাৰিটা নাম্বাৰৰ যেটো গড় হেতু উলিয়াব লাগে তাৰ কাৰণে আমি ইয়াত এটো সাম কৰিবৰ কাৰণে অটো সাম লিখা আছে ইয়াতেও আমি কৰিব পাৰো এটো হোম টেবতে আছে এটো হোম টেবত ক্লিক কৰিছো কৰি এটো সাম কৰাৰ লগে লগে ইয়াত ফৰ্মুলাটো আছে ইকুৱেল সাম SUM সাম ব্ৰেকেট B3 মানে কোনটো হ'ব এটো এই 45 যত লিখা আছে এই সেল এড্ৰেছটো হল B3 অৰ্থাৎ কলমটো আছে B আৰু ৰ নাম্বাৰ আছে 3 তাৰ কাৰণে আমি ইয়াত লিখা আছে B3 is to B6 কোনটো হ'ব যে লাষ্ট নাম্বাৰটো কোনটো আছে 59 টো ক'ত আছে কলম B আৰু ৰ নাম্বাৰ 6 গতিকে এই সেল এড্ৰেছটো হ'ব B6 তো ইয়াত আমি এন্টাৰ প্ৰেছ কৰিছো ইয়াত ব্ৰেকেট ক্লোজ হৈছে এন্টাৰ প্ৰেছ কৰিছো ইয়াত আহিছে এই গোটেই কেইটা নাম্বাৰৰ যোগফলটো আহিছে 223 223 এইটোৱে আমি মেনুৱেলিও কৰিব পাৰো এটো মই ডিলিট প্ৰেছ কৰি দিছো ডিলিট হৈ গল এটোক আমি যদি মেনুৱেলি কৰিব লাগে একেটাই ফৰ্মুলা ইকুৱেল টু লিখিছো ইকুৱেল টু SUM ব্ৰেকেট দিছো ব্ৰেকেট দি এই নাম্বাৰ ইয়াৰ পৰা এই নাম্বাৰ কেইটা আমি সিলেক্ট কৰি লৈছো লোৱাৰ লগে লগে ইয়াতে আহিছে B3 is to B6 ব্ৰেকেট ক্লোজ কৰিছো এন্টাৰ তো গতে একেটাই ফৰ্মুলা জাস্ট মেনুৱেলি কৰিছো ইয়াতে আৰু এই মেনুৱেলি কৰাৰ লগে লগে একেটাই এনসাৰ ওলাইছে 223 ঠিক তেনেকে ম্যাক্সিমামৰ ইয়াতে অটো আছে ইয়াতে আমি ম্যাক্স ক্লিক কৰাৰ লগে ইয়াত ফৰ্মুলাটো লৈ লব তো গতিকে আমি মেনুৱেলিও কৰিব পাৰো মেনুৱেলি কৰিবৰ কাৰণে ইকুৱেল টু ইয়াত আমি MAX ম্যাক্স লিখিছো ম্যাক্স মানে ম্যাক্সিমাম অৰ্থাৎ ডাঙৰ সংখ্যাটো ওলাব এই চাৰিটা নাম্বাৰৰ ভিতৰত ব্ৰেকেট ক্লোজ ব্ৰেকেট ওপেন কৰিছো তাৰপিছত নাম্বাৰ কেইটা সিলেক্ট কৰিছো B3 is to B6 অৰ্থাৎ এই B3 যেটো 45 আছে 45 ৰ পৰা আমাক লাগে 59 ৰ ভিতৰত ডাঙৰ সংখ্যা কোনটো তে আমি এই গোটেই কেইটা সিলেক্ট কৰি লৈছো লৈ ব্ৰেকেট ক্লোজ এন্টাৰ গতিকে 89 টো ইয়াত গোটেই কেইটা নাম্বাৰতকৈ ডাঙৰ আছে হেতু ওলাই গৈছে ঠিক তেনেকৈ মিনিমামটো উলিয়াবৰ কাৰণে ইয়াত অটো
অটো অপশ্যন আছে, ইয়াত আমি গৈও কৰিব পাৰোঁ, কিন্তু মই এইটো মেনুৱেলি দেখাইছোঁ, কেতিয়াবা মেনুৱেলিও কৰিব লগা হয়। তো ইজিকুৱেল টু MIN ব্ৰেকেট অপেন, আকৌ এই ওপৰৰ নাম্বাৰ 4টা চিলেক্ট কৰিছোঁ, ব্ৰেকেট ক্লোজ, এণ্টাৰ। ইয়াত মিনিমাম ওলাইছে 30, অৰ্থাৎ এই 4টা নাম্বাৰৰ ভিতৰত সৰু কোনটো আছে, যে ইয়াত আছে 32 সৰু, তো ইয়াত ওলাই গৈছে। ইয়াত আকৌ উলিয়াম আমি এভাৰেজ, অৰ্থাৎ এই 4টা নাম্বাৰৰ গড়টো উলিয়াব লাগে। গড়টো উলিয়াবৰ কাৰণে ইজিকুৱেল টু AVE RAGE এভাৰেজ ব্ৰেকেট ওপেন, 4টা নাম্বাৰ চিলেক্ট কৰিছোঁ, আকৌ সেইকেইটাই চিলেক্ট কৰিছোঁ কৰি ব্ৰেকেট ক্লোজ, এণ্টাৰ। ইয়াত গড়টো ওলাইছে 55.75, অৰ্থাৎ এই 4টা নাম্বাৰৰ গড় হৈছে বা এভাৰেজ নাম্বাৰ হৈছে 55.75। তো আমি এনেদৰে আমি সাম, মেক্সিমাম, মিনিমাম, এভাৰেজ এইবিলাক উলিয়াব পাৰোঁ। তো আৰু বহুত ধৰণৰ ফৰ্মুলা আছে, এইবিলাক আমি দেখাম বাৰু, লাহে লাহে এটাৰ পিছত এটাকৈ আমি দেখুৱাই যাম। তো আজিলৈকে মই এই 4টা দেখাই দিলোঁ। তো ফাৰ্ষ্ট দেখালোঁ চিটবিলাক কেনেকৈ আমি ইনচাৰ্ট কৰি ল'ব পাৰোঁ, চিটৰ নাম কেনেকৈ চেঞ্জ কৰিব পাৰোঁ, চিট কেনেকৈ ডিলিট কৰিব পাৰোঁ। ইয়াত আমি দেখাইছিলোঁ জুম আউট ইন, কেনেকৈ আমি চিটখন জুম কৰিব পাৰোঁ, আকৌ জুম আউট কৰি ল'ব পাৰোঁ। গতিকে ইয়াত চেল এড্ৰেছ তাৰপিছত দেখালোঁ, তো কেনেকৈ আমি চাম কৰিব পাৰোঁ, মেক্সিমাম, মিনিমাম, এভাৰেজ এইবিলাক কৰিব পাৰোঁ। আৰু ইয়াৰ লগতে মই এইটো দেখা দিছোঁ যে এই নাম্বাৰবিলাক যদি আমি বোল্ড কৰিব লগা হয় বা ইটালিক কৰিব লগা হয়, তেতিয়া এই নাম্বাৰ যিকেইটা লাগে সেইকেইটা আমি চিলেক্ট কৰি ল'ম। ইয়াত হোম টেবতে আছে এইটো বোল্ড, ইটালিক, আণ্ডাৰলাইন, তো বোল্ড কৰি দিছোঁ, এইকেইটা নাম্বাৰ বোল্ড হৈ গ'ল। এটা যদি আমি ইয়াত টেবুল কৰি দিব লাগে, অৰ্থাৎ লাইনবিলাক দি দিব লাগে। ইয়াত যদিও শ্ব' হৈ আছে এইবিলাক, এই লাইনবিলাক প্ৰিণ্টত নলয়, কিন্তু প্ৰিণ্টত যদি প্ৰিণ্ট কৰোঁতে আমাক লাইনবিলাক লাগে, তেতিয়া আমি এই টেবুলত যাম, বটম বৰ্ডাৰত যাম, বৰ্ডাৰত গৈ যে অল বৰ্ডাৰ লাগিলে অল বৰ্ডাৰ দিব পাৰোঁ, আউটছাইড বৰ্ডাৰ লাগিলে আউটছাইড দিয়াৰ লগে লগে এইটো হ'লে আউটছাইডত বৰ্ডাৰ লৈছে। আকৌ যদি অল বৰ্ডাৰ লাগে, ইয়াত অল বৰ্ডাৰ কৰি দি দিছোঁ, অল বৰ্ডাৰ লৈ লৈছে। ইয়াত নাম্বাৰবিলাকত ৰ'বিলাকত যদি আমি কালাৰ কৰিব লগা হয়, তেতিয়া আমি এইটো ইয়াতে ফিল কালাৰ, অৰ্থাৎ এই চেলবিলাকত কালাৰ হৈ যাব, যিটো কালাৰ লাগে আমি কালাৰ ইউজ কৰিব পাৰোঁ। তেনেদৰে আমি কালাৰ ইউজ কৰিব পাৰোঁ। ইয়াত অলপ জুম কৰি লৈছোঁ। ইয়াত ফন্ট চেঞ্জ কৰিবৰ কাৰণে ইয়াত আমি ফন্টটো চেঞ্জ কৰি ল'ব পাৰোঁ, যি ফন্ট লাগে তেনেকৈ ফন্টবিলাক দি দিব পাৰোঁ। চাইজ চেঞ্জ কৰিবৰ কাৰণে, গোটেইখিনি চেঞ্জ কৰিবৰ কাৰণে একেলগে চিলেক্ট কৰি লৈছোঁ। ইয়াত চাইজ যিমান ডাঙৰ লাগে সেইটো চাইজটো লৈ ল'ব পাৰোঁ। তাৰ লগতে যদি কলমটো ডাঙৰ কৰিব লগা হয়, আমি এই ওপৰত A আৰু Bৰ মাজত আহিছোঁ, ইয়াত ক্লিক কৰি লৈ ৱাইডটো যিমানখিনি লাগে আমি ৰাইট ফালৰ ফালে টানি লৈ গৈছোঁ। ইয়াত আমাৰ চাইজটো ডাঙৰ হৈ গ'ল, কলম চাইজ। ঠিক তেনেকৈ এইটো ডাঙৰ কৰিবৰ কাৰণে B আৰু Cৰ মাজত ক্লিক কৰিছোঁ। এনেদৰে আমি সৰু ডাঙৰ কৰি ল'ব পাৰোঁ।
তো আজিলৈ এইখিনিয়ে দেখাইছোঁ। প্ৰেক্টিছ কৰিব, কিবা প্ৰব্লেম পালে কমেণ্ট বক্সত জনাই দিব। ধন্যবাদ।